ছাৰ মোৰ ছোৱালীজনীৰ 4 বছৰ 8 মাহ হৈছে ভালদৰে মাত ফুটা নাই কিবা ক'ব খুজিলে বজি যায় আমাৰ পৰিয়ালটো বৰ চিন্তাত পৰিছো কিবা এটা উপায় দিয়ক এই সমস্যাটো প্ৰায়বোৰ ঘৰত দেখা যায় আৰু যেতিয়া এনেকুৱা ধৰণৰ সমস্যা আহে মাক দেউতাকৰ বৰ চিন্তা হয় কিন্তু প্ৰথমতে যেটো কাম কৰিব লাগে হেতু হৈছে একজন অভিজ্ঞ স্পিচ থেৰাপি এক্সপাৰ্ট বা ডক্টৰৰ লগত পৰামৰ্শ ল'ব দ্বিতীয়তে আপোনালোকে এষ্ট্ৰলজিক্যাল ৰেমেডি অলপ কৰি চাব পাৰে নিশ্চয় সুফল পাব বহুতে এই উপায় কৰি ভাল ফল পাইছে প্ৰথম উপায়টি হ'ল যদিহে 5 বছৰৰ ওপৰত আপোনালোকৰ ল'ৰা ছোৱালী হৈ গৈছে তেনেহলে এই ষ্টোনটি আমি ৰেকমেণ্ড কৰিব পাৰো প্ৰথমটি হৈছে পান্না নহলে বা পেৰিডট নহলে বা জেড 3 কেৰেট এই ইমান পৰিমাণৰ এটা লকেট বনাই আপোনালোকে ডিঙিত পিন্ধাই দিব পাৰে দ্বিতীয়তে সেউজীয়া সূতাৰে ৰুদ্ৰাক্ষ পাঁচমুখী ৰুদ্ৰাক্ষ ডিঙিত পিন্ধাব ডিঙিৰ ওপৰৰ ভাগৰলৈকে থাকিব লাগে মানে থ্ৰোট চাক্ৰাত স্পৰ্শ হৈ থাকিব লাগে আৰু আপোনালোকে ৰাতি আপোনালোকৰ ল'ৰা ছোৱালীক ৰাতি 5 বাৰ গায়ত্ৰী মন্ত্ৰ পাঠ কৰাব দেখিব অতি সোনকালে এই যি সমস্যা হৈছে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে আৰু খুব সুন্দৰকৈ মাত ফুটিছে বা কথা ক'ব পৰা হৈছে আপোনালোকৰো যদি এনে কিবা সমস্যা আছে বা কিবা প্ৰশ্ন আছে আমাৰ নম্বৰত আপোনালোকে হোৱাটছআপ নিশ্চয় কৰিব পাৰে আমি যিমান পাৰো চেষ্টা কৰিম আপোনালোকক উত্তৰটি দিবলৈ ধন্যবাদ